নমস্কাৰ বন্ধু বান্ধৱীসকল পোনপ্ৰথমে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইক অফ নলেজ এই চেনেলটো চাই থকাৰ বাবে। তো আজি এই বিশেষ ভিডিঅ'টো আমি আলোচনা কৰিবলৈ গৈ আছোঁ ঈশানোদয় স্কলাৰশ্বিপৰ বিষয়ে। অৰ্থাৎ বহুতে এই বিষয়ে জানে যে উচ্চতৰ মাধ্যমিক পাছ হোৱাৰ পিছত বা উত্তীৰ্ণ হোৱাৰ পিছত এছপিৰ তৰফৰ পৰা এখনি কেন্দ্ৰীয় চৰকাৰে এখনি স্কলাৰশ্বিপ প্ৰদান কৰে, যিটোৰ নাম হ'ল ঈশানোদয় স্কলাৰশ্বিপ। অৰ্থাৎ ইয়াৰ বিষয়ে আমি আগতে বহু ভিডিঅ'ত আমি আলোচনা কৰি থৈছোঁ যে ঈশানোদয় স্কলাৰশ্বিপ কি বা অৰ্থাৎ ঈশানোদয় স্কলাৰশ্বিপ পাবলৈ হ'লে কি কি যোগ্যতা লাগে বা কি নথিপত্ৰ তোমালোকৰ প্ৰয়োজন হয়, সেই গোটেইখিনি বিষয়ে আমি ইতিমধ্যে আলোচনা কৰি আহিছোঁ। অৰ্থাৎ যদি তোমালোকৰ লাগে আমি এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দি দিম, তোমালোকে ভিডিঅ'খিনি চাই ল'ব পাৰা। এতিয়া আহা যে এইবাৰ যিহেতু 2025 বৰ্ষত ঈশানোদয় স্কলাৰশ্বিপ ইতিমধ্যে বহুতে আপলোড কৰিলেই আৰু বহুতৰে প্ৰায় হৈয়ে গৈছে। প্ৰায় বহুতে এতিয়ালৈকে এই কাগজ পত্ৰখিনি জমা দিব পৰা নাই বা বহুতো প্ৰব্লেম আছে। বহুতৰ তোমাৰ পিআৰচিৰ প্ৰব্লেম, বহুতে মানে পিআৰচি দিছিল বনাবলৈ, এতিয়ালৈকে অহা নাই বা বহুতৰ কাগজ পত্ৰৰ প্ৰব্লেম। এই গোটেইখিনি প্ৰব্লেম ছাত্ৰ ছাত্ৰীসকলৰ মাজত ইতিমধ্যে আমি দেখা পাইছোঁ। এনেকৈ বহুতো প্ৰব্লেম আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ যে বহুতৰ পিআৰচি এতিয়ালৈকে অহা নাই বা বহুতে এতিয়ালৈকে মানে একো কৰিব পৰা নাই। বহুতৰ কাগজ পত্ৰত মানে তামাম ভুল হৈ আছে কাৰণে এতিয়ালৈকে একো কৰিব পৰা নাই। যিহেতু ডেট একেবাৰে মানে আহিয়ে গ'ল, যিসকলৰ এনেকুৱা হোৱা নাই বা যিসকলৰ নথিপত্ৰৰ কাৰণে এনেকুৱা প্ৰব্লেম হৈ আছে, তোমালোকৰ চাগে 31 ডিচেম্বৰত লাগে তোমালোকৰ শেষ ডেট বা তোমালোকে এনেকুৱা চাই ল'ব পাৰা। ঠিক নাই, তোমালোকৰ পাৰিলে আৰু এমাহমান বঢ়াই দিব পাৰে, আমি কনফাৰ্ম নহয়। অৰ্থাৎ তোমালোকে ভিডিঅ'বিলাক চাই যাবা, যদি বঢ়াই দিয়া তেনেহ'লে আমি তোমালোকক জনাই দিম। তো বহুতে ভাবি আছে আমি নাপাম নেকি বা কাট অফ কি বা এনেকৈ কিমান যাব চাগে। তো এইখিনি মানে কথা এটা মানে কি কওঁ, মানে ইয়াত কাট অফটো তোমালোকৰ যাবই, কাৰণ যিহেতু ৰিজাল্ট এইবাৰ বহুত ভাল হৈছে তোমালোকৰ বা বহুতৰে ৰিজাল্ট ভাল হৈছে, গতিকে এইবাৰ কাট অফ যাব সেইটো তোমালোকে চিন্তা কৰিলে হ'লেও তোমালোকে এপ্লাই তোমালোকে কৰিব পাৰিবা। কিন্তু আমি এটা সমস্যা মানে দেখা পাইছোঁ যে পিআৰচিৰ কাৰণে বহুতে এনেকুৱা লেট হৈ গ'ল। অৰ্থাৎ বহুতৰে এতিয়ালৈকে একো কৰিব পৰা নাই। বহুতে কয় যে পিআৰচি নহ'লেও তোমালোকে ডমিচাইল যিটো চাৰ্টিফিকেট, সেই ডমিচাইল চাৰ্টিফিকেটৰো হয়। অৰ্থাৎ আমি চাইছোঁ যে আগতে পাইছিল ডমিচাইল চাৰ্টিফিকেটটো, এতিয়া আমি নাজানো ডাইৰেক্টলি, হ'লেও তোমালোকে ডমিচাইল দিও ট্ৰাই কৰিব পাৰা। যিহেতু এইবোৰ সময়ে নাই, একেবাৰে সময় কম, এইখিনি কাম আগতে কৰি থৈ দিব লাগে। কিন্তু বহুতৰ এনেকুৱা প্ৰব্লেমৰ কাৰণে এইখিনি কাম আগতেও কৰিব নোৱাৰে, পিছতেও মানে সময় একেবাৰে চাপি যায়। গতিকে একো কৰাৰ নাই। যিহেতু এইবাৰ সময় চাগে এমাহমান বঢ়াই দিলে বহুতৰে সুবিধা হ'ব। আমিও আশা কৰোঁ যে কেন্দ্ৰীয় চৰকাৰে আৰু এমাহমান বঢ়াই দিলে চাগে বহুতৰে ঠিক হৈ যাব আৰু বহুতে চাগে এপ্লাই কৰিব পাৰিব। তো এইখিনি আছিল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু। আমি আশা কৰোঁ যে তোমালোকে ঈশানোদয় স্কলাৰশ্বিপ পোৱা আৰু আমাৰ চেনেলৰ তৰফৰ পৰা শুভেচ্ছা থাকিল। আৰু যিসকলে আমাৰ এই চেনেলটো নতুনকৈ চাই আছা, তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি কিবা নতুন আপডেট আহে তেনেহ'লে আমি তোমালোকক জনাই দিম।